আপোনালোক সকলোকে সংবাদকৰ্মীসকলক নমস্কাৰ জনাই আমাৰ আজিৰ যি সংবাদমেল সেই সংবাদমেল আৰম্ভ কৰিব খুজিছো। আজি আমি আপোনালোকক অসমখনৰ বাজেটখন আচলতে কেনেকুৱা হ'ব লাগে এনে বাজেটখনক সমালোচনা কৰি আছো, কিন্তু সকলোৱে সমালোচনা কৰে, কিন্তু গঠনমূলকভাৱে কনষ্ট্ৰাকটিভ যে একচুৱেলি বাজেটখন কেনেকুৱা হলে অসমৰ প্ৰত্যেকজন মানুহে ধনী হ'ব পাৰিব। অসমৰ প্ৰতিখন গাঁও, প্ৰতিখন চাহ বাগানৰ লাইন, প্ৰতিখন নগৰৰ বস্তি এলেকা, ৱাৰ্ড আৰু অসমৰ চৰ চাপৰি এলেকা, সকলো অঞ্চল, অসমত বসবাস কৰা সকলো অঞ্চলৰ মানুহ কেনেকৈ একচুৱেলি ধনী হ'ব পাৰিব তেনেকুৱা এখন বাজেট, য'ত চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীলৈকে, য'ত ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি বৃদ্ধ মানুহলৈকে প্ৰত্যেকৰ কাৰণে ছেফগাৰ্ড থাকিব, প্ৰত্যেকৰ কাৰণে এটা নিৰ্দিষ্ট ব্যৱস্থা থাকিব, য'ত অসমৰ ভৱিষ্যত পুৰা ভাল কৰিব পাৰিব। তাৰ কাৰণে আমি এখন বাজেট তৈয়াৰ কৰি উলিয়াইছো। এই বাজেটখনৰ নাম দিছো অসমৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তনৰ ৰূপৰেখা। অসমৰ অৰ্থনীতিৰ আমূল পৰিৱৰ্তন মানে একদম কমপ্লিট পৰিৱৰ্তন, ৰূপান্তৰৰ ৰূপৰেখা। এইখনেই হ'ল আমাৰ ৰাইজৰ দলৰ বাজেটখন। ইয়াত 5টা বস্তু থাকিব এই বাজেটখনত। এটা হ'ল সেউজ স্বৰাজ, তাৰমানে গাঁৱে গাঁৱে বছৰত 3বাৰ খেতি। ক'ত খেতি হ'ব? পথাৰবিলাকত। পথাৰবিলাক আমি টোটেলি প্ৰফেশ্যনেল কৰি দিম। আৰু পথাৰবিলাক যেতিয়া প্ৰফেশ্যনেল কৰি দিম, ইয়াত আপোনালোকক দেখুৱাইছো আমি যেতিয়া পথাৰবিলাক যেতিয়া প্ৰফেশ্যনেল কৰি দিম, আপোনালোকে দেখিছেনে? প্ৰতিখন পথাৰ এনেকে প্ৰফেশ্যনেল হ'ব, প্ৰতিখন পথাৰ প্ৰফেশ্যনেল হ'ব। প্ৰতিখন পথাৰত এবছৰত 3টা খেতি হ'ব, এটা ধান, এটা মাকৈ, এটা সৰিয়হ। ধান, মাকৈ আৰু সৰিয়হ প্ৰতিখন পথাৰত 3টা খেতি হ'ব। আৰু প্ৰতিখন পথাৰত এনেকৈ 3টা খেতি কৰিবৰ কাৰণে চৰকাৰৰ পিনৰ পৰা এখন গাঁৱত 5খনকে ট্ৰেক্টৰ, ইয়াত আছে ট্ৰেক্টৰখিনি, ইয়াত যে ট্ৰেক্টৰ আমি ব্যৱহাৰ কৰি আছো দেখিছেনে? 5খনকে ট্ৰেক্টৰ চৰকাৰৰ পিনৰ পৰা এখন এখন গাঁৱত ফ্ৰী কৰি দিয়া হ'ব। কেলে ফ্ৰী কৰি দিম? কাৰণ আমাৰ গাঁৱত বহুত দুখীয়া মানুহ আছে, আৰু দুখীয়া মানুহবিলাকে 3বাৰ খেতি গৰুৰে কৰিব নোৱাৰে। 3বাৰ যদি খেতি হয় গৰুৰে নহ'ব, গতিকে চৰকাৰৰ পিনৰ পৰা ট্ৰেক্টৰ দি দিম। আৰু ট্ৰেক্টৰে নহয়, একদম আধুনিক যুগৰ ধান কটা মেচিন, হাৰ্ভেষ্টিং মেচিন, মাকৈ কটা মেচিন, এইবিলাক বস্তু আমি চৰকাৰৰ পিনৰ পৰা মেকানাইজেশ্যনটো কৰি দিব লাগিব। অসমীয়া জাতিৰ আটাইতকৈ ডাঙৰ বস্তুটো কি জানে? আমাৰ এই পথাৰবিলাক সৰু সৰু, ইয়াত ট্ৰেক্টৰ চলিব নোৱাৰে। ট্ৰেক্টৰ চলিব নোৱাৰে কেলে? আমি বৰষুণৰ ওপৰত চলো কাৰণে, ভেকুলী বিয়া পাতি চলো কাৰণে আমাৰ পথাৰবিলাকত বৰষুণৰ পানীটো জমা কৰি ৰাখিবলগীয়া হয়, ইৰিগেশ্যন নাই। সেইকাৰণে আমি 3টা বস্তু অসমৰ ৰাইজক দি দিম বাজেট কৰিলে। ৰাইজৰ দলে যিদিনা বাজেট কৰিব, অসমৰ প্ৰত্যেকখন পথাৰত 100% ইৰিগেশ্যন। 2, অসমৰ প্ৰতিখন গাঁৱৰ মানুহৰ কাৰণে 5খনকে ট্ৰেক্টৰ। 3, হাৰ্ভেষ্টিং মেচিন, আৰু এইদৰে দৰৱ স্প্ৰে কৰিবৰ কাৰণে ড্ৰোন, দৰৱ আৰু সাৰ স্প্ৰে কৰিবৰ কাৰণে ড্ৰোন। এনেকুৱা ধৰণৰ অসম এখন আমি বনাম, এইটোক মেকানাইজেশ্যন কৰা বুলি কয়। তো তেতিয়াহ'লে 2টা বস্তু মই ক'লো। 1 নম্বৰ 100% ইৰিগেশ্যন, এইটো চৰকাৰৰ পিনৰ পৰা কৰিম। 100% মেকানাইজেশ্যন, অৰ্থাৎ ট্ৰেক্টৰ, ড্ৰোন আৰু হাৰ্ভেষ্টিং মেচিন, সোনকালে কাটি মেলি সোনকালে বজাৰলৈ পঠিয়াব পৰা মেচিন। নহ'লে আমাৰ গৰুৰে যিটো আমি কৰি থাকো সেইটো কৰিলে মানে আমাৰ 3টা খেতি নহ'বগৈ। 3টা খেতি, প্ৰধান খেতি কি কি কৰিম? ধান, সৰিয়হ আৰু মাকৈ, এই 3টা খেতি কৰিম। অকল কিন্তু এটা কথা মনত ৰাখিব দেই, আমি অকল দ খেতিৰ ওপৰত নিৰ্ভৰ নকৰো, লগতে বাম খেতি। বাম খেতিটো কি? পৰম্পৰাগত বাৰী।
আমাৰ চবৰ ঘৰতে বাৰী আছে নে নাই? আমি ইয়াত 3 তৰপীয়া, আমি ইয়াত 3 তৰপীয়া বাৰী কৰিম। তলত আদা আৰু হালধি হ'ব, তলত আদা আৰু হালধি হ'ব, ওপৰত নেমু আৰু কলগছ হ'ব, আৰু তাৰ ওপৰত তামোল গছ আৰু পাণ গছ হ'ব। 3 তৰপীয়া বাৰী। এনেকে 3 তৰপীয়া বাৰী কৰি কি হয়, ঘৰৰ মানুহবিলাক চলিব পৰা, অৰ্থাৎ তেল টেঙা যিবিলাক বস্তু লাগে, ঘৰৰ ল'ৰা ছোৱালীবিলাকৰ স্কুললৈ যোৱাৰ কাৰণে কিতাপ পত্ৰ যিখিনি লাগে, তাক কিনিব পৰাৰ ব্যৱস্থা অকল বাৰীখনৰ ওপৰতে কৰি দিম। অকল বাৰীখনৰ টকাৰে পৰিয়ালটো চলি যাব। হা, গতিকে আমাৰ এই যিটো ভূমি সংস্কাৰ, আমাৰ যিটো খেতিৰ মূল কম্পনেণ্ট দুটা, এটা হ'ল দ খেতি, অৰ্থাৎ বছৰত 3 বাৰ খেতি, প্ৰফেচনেল পথাৰ, আৰু 2 নম্বৰ হ'ল এই স্বাৱলম্বী বাৰী। স্বাৱলম্বী বাৰী, এই দুটা হ'ল আমাৰ খেতিৰ ভিতৰত মেইন বস্তু। আমি 3 নম্বৰ বস্তু কি কৰিছো জানেনে? যে এই স্বাৱলম্বী বাৰীখনৰ পৰা যিবিলাক বস্তু উৎপাদন হ'ব, সেইবিলাক বিকিবৰ কাৰণে প্ৰত্যেকখন গাঁৱতে সৰু সৰু বজাৰ থাকিব। এইবিলাক চব বিক্ৰী কৰিবলৈ আহিছে মানুহে। নিজৰ নিজৰ গাঁৱতে এখন এখন বজাৰ থাকিব, সৰু সৰু অকমান অকমান, দেখিছেনে? আৰু গাঁওখনত আৰু এটা বিৰাট ডাঙৰ কাম কৰিম। য'ত মথাউৰি আছে, আপোনালোকে চাব দেই, এইটো মথাউৰিৰ পাৰে পাৰে ভীমকল গছ ৰুই দিম। চব ভীমকল গছ ৰুই দিলে কি হ'ব, এই শিপাই মথাউৰিটো শক্তিশালী কৰিব, আৰু এই ভীমকলৰ পৰা তাৰ পাছত আমাৰ যিটো গ্ৰাম স্বৰাজ হ'ব, প্ৰতিখন গাঁৱত এটা এটা বেবী ফুডৰ ইণ্ডাষ্ট্ৰী বহুৱাম। ভীমকলৰ পৰা আমি ভীমকল খাই ডাঙৰ হৈছো অসমীয়া জাতিয়ে, কিন্তু অসমত এতিয়ালৈকে কোনো লিডাৰ জন্ম হোৱা নাই যি বেবী ফুড খাই অসমীয়া জাতি ডাঙৰ হৈছো। সেই বেবী ফুডৰ জৰিয়তে পৃথিৱীৰ বজাৰ দখল কৰাৰ সপোন দেখা কোনো লিডাৰ জন্ম হোৱা নাই। আমি প্ৰথমবাৰৰ কাৰণে কৈছো যে অসমৰ যি ভীমকল, এই যে ভীমকল, এই ভীমকলৰ পৰা আমি কি কৰিম, বেবী ফুডৰ ইণ্ডাষ্ট্ৰী বনাম, কল প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ, আৰু বেবী ফুডৰ ইণ্ডাষ্ট্ৰী বনাম। আৰু কলগছজোপাৰ পৰা আপুনি কি বনাম চাওক আপোনালোকে, কলগছজোপাৰ পৰা আঁহ উলিয়াই ইয়াৰ পৰা সূতা বনাম, কলগছজোপাৰ পৰা সূতা বনাম, কলৰ পৰা শিশু খাদ্য, বানানা বেবী ফুড, দেখিছেনে? এইটো প্ৰক্ৰিয়াকৰণ, এইটো বেবী ফুড বনালো, এইটো কলৰ গছজোপাৰ পৰা সূতা বনালো, কলৰ পাতখনৰ পৰা প্লেট বনালো, 5 ষ্টাৰ হোটেলৰ কাৰণে প্লেট বনাম, কলৰ পাতখনৰ পৰা, মধুনাটোৰ পৰা ডায়েবেটিছ ৰোগীৰ কাৰণে আমি খাদ্য বনাম, কলৰ মধুনাটোৰ পৰা। আৰু হাতী মানুহ আৰু হাতী বান্দৰৰ সমস্যাটো সমাধান কৰিবৰ কাৰণে কি কৰিম, অসমত গাঁৱত যিমান পাহাৰ আৰু খালী ঠাই আছে, অসমৰ গাঁৱত যিমান পাহাৰ আৰু খালী ঠাই আছে, দেখিছেনে? তাত চবতে লাখ লাখ কঁঠাল আৰু ফল মূলৰ গছ লগাই দিম। যেতিয়া কল থাকিব, কঁঠাল থাকিব আৰু ফল মূলৰ গছ থাকিব, কোনো হাতীয়ে আহি গাঁৱত কাকো ডিষ্টাৰ্ব নকৰে, কোনো হাতীয়ে আহি, কোনো বান্দৰে আহি গাঁৱত কাৰো খেতি ডিষ্টাৰ্ব নকৰে। গতিকে হাতী মানুহৰ সংঘাত আৰু বান্দৰ মানুহৰ সংঘাত, এইটো দূৰ কৰিবৰ কাৰণে আমাৰ ইয়াত ব্যৱস্থা থাকিব। আটাইতকৈ ইণ্টাৰেষ্টিং কথা কি কৰিম জানেনে? গাঁওবিলাক অকল খেতি কৰাই নহয়, গাঁওবিলাকত আপোনালোকে চাব দেই, কৃষক মুক্তি কেন্দ্ৰ এটা এটা কৰি দিম। কৃষক মুক্তি কেন্দ্ৰ, কৃষক মুক্তি কেন্দ্ৰটোত পৰীক্ষাগাৰ থাকিব, মাটিৰ গুণাগুণ কেনেকুৱা, সেই অনুসৰি ইয়াতে ড্ৰোনেৰে দৰৱ দিব, সাৰ দিব, কিমান দিব লাগে। এই পৰীক্ষাগাৰটো প্ৰথমতে মাটিটো টেষ্ট কৰি ল'ম, তাৰ পাছত ডাঙৰ মান্দি বজাৰ, ইণ্টাৰনেশ্যনেল বজাৰ বহাই দিম। আমেৰিকাত বহি থাকি এই বজাৰখনৰ পৰা কিনিব পাৰিব। তাৰ কাৰণে এইটো আপোনালোকে চাওক, একদম QR কোডযুক্ত ডিজিটেল ট্ৰেচেবিলিটি দি দিম। QR কোডযুক্ত ডিজিটেল ট্ৰেচেবিলিটি মানে বজাৰৰ কোনটো বস্তু ভাল বেয়া কিমান দাম সব বস্তু আমেৰিকাত বহি তাৰ পৰা ইন্টাৰনেটত ইয়াতে আমাৰ বস্তু কিনি থাকিব পাৰিব। এটো হ'ব মান্দি আৰু তাৰ কাষত কোল্ড ষ্টৰেজ দি দিম। কেলে কোল্ড ষ্টৰেজ জানেনে? ধৰক বিলাহী আমাৰ গাঁৱৰ মানুহে বহুত উৎপাদন কৰিলে, দাম কম, 3 টকা হৈছে, আমি বিলাহী বিক্ৰী নকৰি ইয়াত ৰাখি দিম। যেতিয়া বেংগলোৰত বিলাহী 120 টকা হৈ গ'ল, তেতিয়া আমি 80 টকা দামত বিলাহীটো উলিয়াই দিম। আৰু যদি সেইবাৰ দাম নেবাঢ়িলে তেতিয়াহ'লে কি কৰিম? বিলাহীটোৰ পৰা ইয়াত চচ তৈয়াৰ কৰিম, চচ তৈয়াৰ কৰা ইণ্ডাষ্ট্ৰী কৰিম। এইটোৰ নাম দিছো গ্ৰাম স্বৰাজ। গতিকে আমাৰ প্ৰথম বস্তুটোৰ নাম হ'ল সেউজ স্বৰাজ,
সেউজ স্বৰাজত খেতি, সেউজ স্বৰাজত আপোনাৰ পৰীক্ষাগাৰ, সেউজ স্বৰাজত আপোনাৰ কৃষক মুক্তি কেন্দ্ৰ, বজাৰ বা মান্দি, কোল্ড ষ্টৰেজ, এইবিলাক চব থাকিব। ইয়াতে ভালকে ট্ৰেক্টৰেৰে খেতি থাকিব, সৰু গাঁৱলীয়া বজাৰ এখনো থাকিব, বাৰী থাকিব। ইয়াতে বান্দৰ আৰু হাতীৰ পৰা উৎপাতৰ পৰা ৰক্ষা পাবৰ কাৰণে এনেকুৱা ধৰণে গছ ৰোৱা হ'ব, ফল মূলৰ গছ ৰোৱা হ'ব। আৰু তাৰ পাছত 2 নম্বৰ বস্তুটো এক গাঁও এক ইণ্ডাষ্ট্ৰী, গ্ৰাম স্বৰাজ। গ্ৰাম স্বৰাজত আমি কি কৰিম জানেনে?